আপোনালোকে দেখিছে জাতীয় সত্তা আৰু ভাৰতীয় চেতনা জাগৰণ যাত্ৰা আমি আপোনালোকৰ হাতত কিখনমান পুস্তিকা দিছোঁ আজি আমি আনুষ্ঠানিকভাৱে মুকলি কৰি দিছোঁ এই পুস্তিকাসমূহ আপোনালোকৰ আগত পুস্তিকাসমূহ আমি এনেকুৱা পুস্তিকা আমি আপোনালোকৰ আগত মুকলি কৰি দিছোঁ আনুষ্ঠানিকভাৱে মানে ইয়াত কি আছে এই পুস্তিকাখন ভাৰতৰ সংবিধানৰ অনুচ্ছেদ 51 ক আমি সদায় মৌলিক অধিকাৰৰ কথা কওঁ নাই আমি কি পাব পাৰো হেতু কওঁ কিন্তু আমি আমাৰ কি কৰণীয় আছে সংবিধানে আমাক কি কৰিবলৈ দিছে এজন ভাৰতীয় নাগৰিক হিচাপে হিন্দু মুছলমান জৈন খ্ৰীষ্টিয়ান সকলো ঊৰ্ধত গৈ পেলাই আমি প্ৰত্যেক যে ভাৰতীয় নাগৰিক গতিকে ভাৰতীয় হোৱাৰ আমাৰ কি দায়িত্ব আছে সেই দায়িত্বসমূহৰ ওপৰত সজাগতা বৃদ্ধি কৰিবৰ কাৰণে আৰু তাৰ লগতে আমাৰ জাতীয় যিখিনি সমস্যা আছে সমস্যাখিনি শক্তিশালী কৰিবৰ কাৰণে আমি জাতীয় সত্তা আৰু ভাৰতীয় চেতনা জাগৰণ যাত্ৰা আমি আৰম্ভ কৰিছোঁ বিগত সময়ছোৱাত আমি জাতীয় সত্তা আৰু হিন্দু চেতনা জাগৰণ যাত্ৰা বুলি কৰিছিলোঁ 19 চনৰ পৰা 21 চনলৈকে আৰু এই বৰ্ষৰ পৰা আমি আৰম্ভ কৰিছোঁ জাতীয় সত্তা আৰু ভাৰতীয় চেতনা জাগৰণ যাত্ৰা তো ইয়াতে আছে সৰু পুস্তিকা 8 পেজৰ পুস্তিকা এখন আছে ইয়াতে তো ইয়াত আমাৰ কিছু কাৰ্যক্ৰমণিকাও আছে আৰু সেই ভাৰতীয় সংবিধানত থকা নাগৰিকৰ দায়িত্বসমূহ এইখিনিৰ ওপৰতে আমি মূলতঃ আলোচনা কৰিম ৰাইজৰ মাজলৈ যাম কেৱল মঠ মন্দিৰ দেৱালয়তে নহয় স্কুল কলেজ মছজিদ মাদ্ৰাসা গীৰ্জা সকলোলৈকে আমি যাম কাৰণ তেওঁলোকে আমাক আমন্ত্ৰণ কৰিব বুলি ভাবিছোঁ কাৰণ এইটো আশা ৰাখিছোঁ তেওঁ সকলোবোৰ ভাৰতীয় নাগৰিক হিন্দু হওক মুছলমান হওক জৈন হওক খ্ৰীষ্টিয়ান হওক প্ৰত্যেকৰে সেই ভাৰতৰ প্ৰতি তেওঁলোকৰ সেই দায়িত্ব আছে কৰণীয় আছে আৰু সেইখিনি কি আছে সেইখিনি আমি পৰৱৰ্তী সময়ত এই প্ৰচাৰ পত্ৰিকাৰ মাধ্যমেৰে অসমৰ ৰাইজক জনাম বা তেওঁলোককো জনাম গতিকে কেৱল মন্দিৰ মঠ মন্দিৰৰ মাজতেই সীমাবদ্ধ হৈ ৰাখিব খোজা নাই আমি ভাৰতীয় হিচাপে মাদ্ৰাসা মছজিদ গীৰ্জা সকলোলৈকে চহৰ অঞ্চললৈকো আমি যাম এবাৰ কাৰণ আমি ভাৰতীয় নাগৰিক হিচাপে ভাৰতীয় নাগৰিকৰ মাজত সেই সংবিধানৰ কথাখিনি আলোচনা কৰিবলৈ যাম আৰু ইয়াত যদি কোনোবাই বাধা প্ৰদান কৰে তেতিয়াহ'লে আপোনালোকে নিশ্চিত জানিব তেওঁলোক ভাৰত বিৰোধী শক্তি তেওঁলোক ভাৰতৰ প্ৰতি তেওঁলোকৰ দায়বদ্ধতা নাই সেয়া যোনেই নহওক আমাৰ কাৰণে এগৰাকী সাধাৰণ বন কৰা মানুহৰ পৰা মহিলাৰ পৰা ৰাষ্ট্ৰপতিলৈকে যিমান আছে মাজত সকলোৰ কাৰণে ডাঙৰ চিনাকি হ'ল আমি ভাৰতীয় নাগৰিক আৰু সেইখিনিতে আমি সকলো সমান গতিকে এই সমান কাৰণে প্ৰত্যেকৰে সেই দায়িত্ব আছে যেনেকৈ আমাৰ আছে আপোনাৰো আছে মুখ্যমন্ত্ৰী গৰাকীৰো আছে আৰক্ষী সঞ্চালক প্ৰধান গৰাকীৰো আছে ৰাষ্ট্ৰপতি প্ৰধানমন্ত্ৰী সকলোৰে সেই দায়িত্ব আছে গতিকে এই দায়িত্বখিনি পালন কৰাত আমি তেওঁলোকৰ পৰা সহায় সহযোগিতা বিচাৰিছোঁ আৰু সেই কথাটো লৈ পেলাই আমি এনেকুৱা প্ৰায় 50,000 প্ৰচাৰ পত্ৰিকা আমি প্ৰস্তুত কৰিছোঁ আৰু এইখিনি আমি যিমান পাৰোঁ আমি সিমান ৰাইজৰ মাজত প্ৰচাৰ প্ৰসাৰ কৰিবলৈ চেষ্টা কৰিম 2 নম্বৰ বিষয় এটা 3 নম্বৰ বিষয়টো হ'ল আমাৰ কুটুম্ব সুৰক্ষা পৰিষদৰ ধৰ্মাচাৰ্য মণ্ডলী আমি যে কৈছোঁ আপোনালোকক যে অসমত বিভিন্ন সময়ত বিভিন্ন ধৰ্ম পন্থ উপপন্থৰ মাজত বিভিন্ন ধৰণৰ খামখেয়ালি বিভিন্ন ধৰণৰ সমস্যাৰাজি আদিৰ সৃষ্টি হোৱা আমি দেখিবলৈ পাইছোঁ গতিকে এই সমস্যাৰাজিসমূহক আমি কি ধৰণে মোকাবিলা কৰিব পাৰোঁ যে মোকাবিলা কৰিবলৈ আমি নিজে চিন্তা কৰিছোঁ যে বিভিন্ন পন্থ উপপন্থৰ মাজত থকা বিভিন্ন ধৰ্ম চিন্তা কৰা উপাসনা পদ্ধতিৰ মাজত বিলীন হৈ থকা সেই সমস্ত ব্যক্তিসকলৰ লগত আমি সম্পৰ্ক কৰিব লাগিব আমি তেওঁলোকৰ মাজত সংহতি ৰক্ষা কৰিব লাগিব আমাৰ বিভিন্ন সত্ৰ নামঘৰ মঠ মন্দিৰ দেৱালয়বোৰৰ নানান সমস্যা আছে আৰু বিভিন্ন সময়ত এই সমস্যাবোৰ ৰাজনৈতিক মেৰপাকত সোমোৱা আমি দেখিছোঁ কোনোবা এনেকুৱাও দেখিছোঁ যাৰ ৰাজনৈতিকভাৱে সম্পৰ্ক শক্তিশালী তেনেকুৱা সত্ৰ নামঘৰ দেৱালয় মন্দিৰে ব্যক্তিগত বুলিয়েই কৈছোঁ তেনেকুৱা যথেষ্ট আগবাঢ়ি গৈছে কিন্তু বাকী সাধাৰণ মানুহে যি ধৰণে নামঘৰ মন্দিৰ সত্ৰ প্ৰতিষ্ঠা কৰিছে সেইবোৰ একাষৰীয়া হৈ পৰিছে কিন্তু ভগৱান কেৱল ডাঙৰ মন্দিৰতে নাথাকে ভগৱান সকলোতে থাকে সেইকাৰণে সকলোৰে কোনে কি ধৰণে উপাসনা কৰিছে সত্ৰ নামঘৰ মন্দিৰ সকলোতে যি ধৰণৰ ব্যৱস্থা আমি কৰিব পাৰোঁ সেই অধিকাৰসকলৰ লগত সেই সমস্যাসমূহ আলোচনা কৰিবলৈ আমি ভাবিছিলোঁ অসমত কেইবাটাও তেনেকুৱা সংগঠন আছে সত্ৰ মহাসভাকে আৰম্ভ কৰি কেইবাটাও কিন্তু আমি তেওঁলোকৰ পৰা যথেষ্ট আশা কৰিছোঁ এতিয়াও কৰোঁ আৰু তেওঁলোকক সহায় কৰিব আমি পাৰোঁ নেকি তেওঁলোকক সহায় কৰিবলৈ তেওঁলোকক আগুৱাই যোৱাত ক'ৰবাত আমিও অকণমান হ'লেও সহযোগ কৰিব পাৰোঁ নেকি সেই বুলি ভাবি কুটুম্ব সুৰক্ষা পৰিষদৰ
ধৰ্মাচাৰ্য মণ্ডলী বুলি এটি বিশেষ আমি শাখা ভগ্নী সংগঠন হিচাপে আমি আজি আহ্বায়ক সমিতি এখন আজি আপোনালোকৰ আগত কৈছোঁ আৰু এই আহ্বায়ক সমিতিখনৰ মূল আহ্বায়ক হিচাপে থাকিব আপোনালোকে জানে ডিব্ৰুগড় জিলাৰ দিনজয় সত্ৰৰ সত্ৰাধিকাৰ শ্ৰী শ্ৰী মুকুন্দ চন্দ্ৰ গোস্বামী দিনজয় সত্ৰ শিৱসাগৰ চাবুৱাত ডিব্ৰুগড় জিলাৰ চাবুৱাত থকা দিনজয় সত্ৰৰ সত্ৰাধিকাৰ মুকুন্দ চন্দ্ৰ গোস্বামী তেখেত এই মুখ্য আহ্বায়ক হিচাপে আছে তাৰ লগতে আপোনালোকে দেখিছে মিণ্টু শংকৰ গোস্বামী আমাৰ সোঁফালে বহি আছে তেখেত শ্ৰৱণ মহন্ত তেখেত কলিয়াবৰৰ এখন সত্ৰৰ ডেকা সত্ৰাধিকাৰ বনজিৎ ৰাভা অকণমান দেৰি হ'ল যদিও তেখেত বনজিৎ ৰাভা মহন্ত তেখেত এখন সত্ৰৰ সত্ৰাধিকাৰ মুকেশ দত্ত গোস্বামী তেখেত বজালীৰ মাধুৰ্য বৰা আপোনালোকে বিভিন্ন সময়ত দেখিছে চাগে ভাগৱত ব্যাখ্যাকাৰ আপোনালোকে ইউটিউবত কেতিয়াবা চালে পায় ভাগৱত ব্যাখ্যাকাৰ মাধুৰ্য বৰা আৰু ময়ূৰ কৃষ্ণ মহন্ত তেওঁলোকক লৈ পেলাই আমি আহ্বায়ক সমিতি এখন যে আহি থকা সময়ত আমি অসমৰ সত্ৰসমূহ বা সত্ৰ নামঘৰ দেৱালয় মঠ মন্দিৰ সকলো ঘূৰি ফুৰি আমাৰ জাতীয় সত্তা আৰু ভাৰতীয় চেতনা জাগৰণ যাত্ৰাৰ অংশ হিচাপে সকলোতে ঘূৰি আমি পূৰ্ণাংগ সমিতি কেনেকৈ সত্ৰ নামঘৰ মঠ মন্দিৰসমূহ আন্তঃগাঁথনি উন্নয়নৰ পৰা কি ধৰণে কৰিব পাৰি আমি কোৱা নাই যে আমি কৰিম কেনেকৈ কৰিব পাৰি তাৰ কি বিকল্প উলিয়াব পাৰি কেনেকৈ সকলোৰে মাজত সমন্বয় ৰক্ষা কৰিব পাৰি সেইটো চিন্তা কৰি শক্তিশালী এখন সমিতি কৰিব তাৰ দায়িত্ব আজি এই আহ্বায়ক সমিতিখনত থকা ব্যক্তিসকলক সেই দায়িত্ব প্ৰদান কৰা হৈছে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত